বানে সৰ্বচন্ত কৰা উজনিৰ বানাক্ৰান্তলৈ সহায়ৰ হাত জাগিৰোডৰ সীতাজখলাৰ দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনিলৈ প্ৰেৰণ কৰিছে ৪৫০০ লিটাৰ গাখীৰ ভৰ্তি বিশেষ এই বাহনখন নিজে চলাই এই যাত্ৰাৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই লগতে এই জটিল সময়ত দুৰ্গতসকলৰ সহায়ৰ হাত আগবঢ়াবলৈ তেওঁলোকক সকলোকে আহ্বান কৰিছে মন্ত্ৰীগৰাকীয়ে আনহাতে পীযুষ হাজৰিকাই বানাক্ৰান্তসকলৰ বাবে কি কৰিছে বুলি একাংশই সামাজিক মাধ্যমত সোধা প্ৰশ্নৰ উত্তৰো মন্ত্ৰীগৰাকীয়ে দিয়ে কিছু কথা প্ৰচাৰ হোৱাটো নিবিচাৰে বাবে প্ৰচাৰ কৰা নাই বুলি উল্লেখ কৰিছে আৰু ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ কথা পুনৰ উল্লেখ কৰি বানাক্ৰান্তসকলৰ মাজত পুৰণি কাপোৰ বিতৰণ নকৰিবলৈ সকলোকে জনায় আহ্বান আমি বৰ দুখৰে কওঁ আমাৰ উজনি অসমৰ কেইবাখনো জিলাত আনপ্ৰেচিডেণ্টেড আননেচাৰেল বানপানীৰ যি ধ্বংসলীলা হ'ল তাতো সীতাজখলা নিশ্চয়কৈ বহি থাকিব নোৱাৰে সীতাজখলাই ৪৫০০ লিটাৰ আজিৰ পৰা পঠোৱাৰ ব্যৱস্থা কৰিছে মোৰ হাতৰে এই কাৰ্যসূচী আৰম্ভ কৰিলে মই সীতাজখলাৰ এগৰাকী অংশীদাৰ এই কাম কৰি অত্যন্ত সুখী হ'লোঁ দুৰ্গতসকলক সহায় কৰিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে সকলোকে অনুৰোধ কৰিছোঁ আহক ওলাই আহক যিসকল কষ্টত আছে সেইসকলক আমি সকলোৱে সহায় কৰোঁ আৰু সকলোৱে সহায়ৰ হাত আগবঢ়াওঁ